আজি আমাৰ ইয়াত সমাজৰ যিটো আমাৰ চিনিয়ৰ পাৰ্চন যিটো মুৰব্বী সমাজসেৱক আমাৰ যিটো মই ৰাতিপুৱা 9টা বজাৰ পৰা আৰম্ভ কৰি আমাৰ এই কচুগাঁও সমষ্টি BTC সমষ্টি অন্তৰ্গত প্ৰথম তুলসীবিল গাঁওখনৰ পৰা আৰম্ভ কৰি আমাৰ ৰূপসী গ্ৰামলৈকে যোৱা যিটো এটা ৰাস্তা ইয়াৰ নতুনকৈ RIDFৰ ফাণ্ডৰ দ্বাৰা যিটো চেংচন হোৱা কাম সেই কামটো আৰম্ভ কৰিবৰ কাৰণে আধাৰশিলা স্থাপন কৰিলোঁ। টোটেল 7টা আমাৰ ৰাস্তা নতুনৰ কাৰণে যেটো বনাবলৈ চেংচন দিয়া হ'ল ইয়াৰ আধাৰশিলা স্থাপন আজি কৰা হ'ব। দ্বিতীয় আধাৰশিলা স্থাপন আমি কৰিছোঁ যে আমাৰ আমিনকাটা যেটো নেকি ভাওৰাগুৰি তুলসীবিল যোৱা মেইন ৰাস্তা আছে সেই ৰাস্তাৰ পৰা আৰম্ভ কৰি আমিনকাটাৰ পৰা ৰূপসী গাঁওলৈকে যোৱা উচাতাৰিলৈকে যোৱা যেটো একেবাৰে ইম্পৰ্টেণ্ট কিন্তু বিৰাট বেয়া ৰাস্তা আছিলে। সন্মুখত আমাৰ SDC অফিচ আছে কিন্তু এই অফিচৰ মানে সন্মুখেদি ওলাই যোৱা ৰাস্তাখনৰ অৱস্থা আজিলৈকে ভাল নহ'ল। খেঁচা ৰাস্তা আছে, আহোঁতে যাওঁতে অফিচ কৰিবলৈ অহা মানুহবিলাকে বহুত কষ্ট পায়। যাৰ কাৰণে মই এই বছৰ RIDFৰ ফাণ্ডৰ পৰাই তাতে মানে 1,25 লাখ টকাৰ এটা পুঁজি ধাৰ্য কৰি পেলাই অসম চৰকাৰৰ পৰা চেংচন পোৱা ইয়াৰ কামটো আৰম্ভ কৰিবৰ কাৰণে আধাৰশিলা স্থাপন তাতে কৰা হ'ল। নেক্সট ইয়াৰ পিছত আকৌ আমাৰ মানে ভাওৰাগুৰিৰ ওচৰতে দক্ষিণফালে থকা মান্দাৰপাৰা গাঁওখনৰ পৰা যেটো মেইন ৰাস্তা আছে তুলসীবিল ভাওৰাগুৰি যোৱা ৰাস্তা সেই মেইন ৰাস্তাৰ পৰা চিধাকৈ আমাৰ মান্দাৰপাৰা গাঁৱৰ মাজেদি যোৱা আৰু বৰুৱাপাৰা ধামলৈকে গৈ পোৱা এই ৰাস্তাটো আকৌ আধাৰশিলা স্থাপন কৰিলোঁ। ইয়াৰ পিছত আজি আমাৰ এই যে কি কয় ভাওৰাগুৰি যেটো মেইন বজাৰ যেটো সংযোগী ৰাস্তা আমাৰ ভাওৰাগুৰি তুলসীবিললৈকে যোৱা যেটো PWD মেইন ৰাস্তা ইয়াৰ পৰা আমাৰ পাটিয়ালপাৰা আহমেদপুৰলৈকে যোৱা ৰাস্তা PWD ৰাস্তা বহুত বেয়া, বহুত ভাঙি চিঙি চুৰমাৰ হৈ গ'ল। যাৰ কাৰণে আমাৰ ভাওৰাগুৰি হায়াৰ ছেকেণ্ডাৰী স্কুলত অহা ছাত্ৰ ছাত্ৰীসকলে কষ্ট পায়। ভাওৰাগুৰি হস্পিটেললৈকে অহা আমাৰ বেমাৰীবিলাকে আহিব নোৱাৰা হয়। বজাৰত কৰা ব্যৱসায়ীসকলে তেখেতসকলে বজাৰলৈকে আহিবৰ কাৰণে বহুত কষ্ট পায়। যাতায়াতৰ কাৰণে শোচনীয় এই অৱস্থাটো দেখা পায় মই আজি আমাৰ ভাওৰাগুৰিৰ পৰা পাটিয়ালপাৰা আহমেদপুৰলৈকে যোৱা যেটো ৰাস্তা ইয়াৰ মেৰামতি কৰিবৰ কাৰণে 1,29 লাখ টকা আমাৰ RIDFৰ ফাণ্ডৰ পৰা নাবাৰ্ডৰ পৰা দিয়া হ'ল। ইয়াৰ পিছতে আকৌ 2টা ৰাস্তা আমাৰ চেজাৰীৰ পৰা কোকলিংবাৰীলৈকে যোৱা যেটো ৰাস্তা ঠিক তেনেদৰে ছেকেণ্ড বাজাৰৰ পৰা ধাওলাবাৰীলৈকে যোৱা ৰাস্তা টোটেল আজি মই 7টা নতুনকৈ ৰাস্তা বনাবৰ কাৰণে আধাৰশিলা স্থাপন আজি কৰা হ'ল। এই ৰাস্তাবিলাক গোটেইটো চেংচন হোৱা আৰু যেহেতু সন্মুখত নিৰ্বাচন আহিছে, নিৰ্বাচন আহি যোৱাৰ লগে লগে অধিসূচনা জাৰি কৰা হ'ব আৰু অধিসূচনা জাৰি কৰাৰ পিছত আমাৰ নিৰ্বাচনী আচৰণবিধি লাগি যাব। গতিকে এইখিনি সময়ত আমাৰ এই নতুন ৰাস্তা ইয়াৰ কাম কৰা আধাৰশিলা স্থাপন কৰা সেইটো সম্ভৱ নহ'ব। গতিকে ইয়াৰ আগতে গোটেই এই ৰাস্তাবিলাকৰ আধাৰশিলা স্থাপন কৰিবৰ কাৰণে মই হাতত লৈছোঁ। মই আজি ইমানখিনি ৰাস্তা অসম চৰকাৰৰ কৃপাত মই যিহেতু পাইছোঁ, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে মোৰ সমষ্টিখনৰ ৰাস্তা ঘাট যোগাযোগৰ ব্যৱস্থা ভাল কৰিবৰ কাৰণে মোক যথেষ্ট তেখেতে সহায় কৰি আহিছে। তেখেতৰ কৃপাত মই ভালেখিনি দলঙো আদায় কৰিব পাৰিছোঁ, ভালেখিনি ৰাস্তাবিলাকৰ নতুনকৈ নিৰ্মাণৰ কাৰণে চেংচন পাইছোঁ। আজি যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে মোক তেখেতৰ কৃপা যদি মোৰ প্ৰতি নাথাকিলেহেঁতেন, মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি মোক সহায় নকৰিলেহেঁতেন, মোৰ সমষ্টিখনত ইমানবোৰ ৰাস্তা যোগাযোগৰ ব্যৱস্থা ঠিক কৰাটো মোৰ কাৰণে সম্ভৱ নহ'লহেঁতেন। আজি ইয়াৰ কাৰণে মই অসম চৰকাৰক আৰু গড়কাপ্তানি বিভাগক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু চবতকৈ আজি মই মানে কি কয় সুখী মনেৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱক ইমানখিনি এইবিলাক আঁচনি মোক দিয়াৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কৈছে BCDC নাথাকিব বুলি তেখেতে কোৱা নাই। BCDCটো আমি এটা সাংবিধানিক কৰিব লাগিব আৰু যেতিয়ালৈকে আপুনি সাংবিধানিক এটা অনুষ্ঠান কৰিব নোৱাৰে তেতিয়ালৈকে আপুনি তাত মানে ইলেকশ্যন পাতাটো সম্ভৱ নহয়। গতিকে BPFৰ 15টা বছৰ শাসনকালতে
BCDCটো এটা সাংবিধানিক মৰ্যাদা দিয়াৰ কাৰণে পঞ্চায়তী ৰাজ ছিষ্টেম মানে কি কয় পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যন আমি বনাব লাগিব ইয়াৰ কাৰণে আইন বনাই আমাৰ অসম চৰকাৰলৈ পঠিয়াই দিয়া হৈছিলে অসম চৰকাৰৰ তাতে পঠিয়াই দিয়া যেটো আমাৰ বিল সেই বিলটো এতিয়ালৈকে মানে পাছ হোৱা নাই আমাৰ গভৰ্ণৰ মহোদয়ৰ অনুমোদন লাগিব অসম চৰকাৰৰ অনুমোদন লাগিব আৰু সেইটো সাংবিধানিকভাৱে কৰিবৰ কাৰণে সংবিধানৰ এমেণ্ডমেণ্টৰো প্ৰয়োজন আছে গতিকে সংবিধান এমেণ্ডমেণ্ট হোৱাৰ পাছত যেতিয়া BCDCটো এটা মানে কি কয় মানে সাংবিধানিক এটা ইনষ্টিটিউশ্যন হৈ যাব কি হয়ে নোহোৱা নহয় BCDCটো দুৰ্নীতি কৰা নাই বুলি ক'লে সেইটো মিছা কথা হ'ব আৰু মিছা কথা কোৱাৰ অভ্যাস মোৰ নাই আৰু মিছা কথা ক'বলৈ মই কেতিয়াও শিকাও লোৱা নাই মই সত্য কথা কোৱা মানুহ আৰু সত্য কথা কোৱাত কেতিয়াবা ইয়াৰ দায় দোষ মোৰ গাঁতৰ ওপৰত লাগিলেও মই সেইবিলাক বেছি খেৰেপ নকৰোঁ বেছি মানে গুৰুত্ব নিদিওঁ হয় দুৰ্নীতি হয় আৰু সেই কথাটো আপোনালোকে গাঁৱে গাঁৱে সোধক BCDC মেম্বাৰবিলাকে আজি চেয়াৰমেনবিলাকে আজি এটা PMAY ঘৰ বনোৱাৰ কাৰণে তেখেতসকলক পইচা উঠাই দিবৰ কাৰণে 10,000ৰ পৰা 15,000লৈকে টকা লৈ আছে সেইবিলাকতো আপোনাসকলে জানে প্ৰতিটো কামত আজি চাওক অৰুণোদয় আঁচনি ইয়াৰ ফৰ্ম বিলোৱাৰ নামত অৰুণোদয় এপ্লিকাণ্টবিলাকৰ পৰা হিতাধিকাৰীবিলাকৰ পৰা 1,000-1,500 পইচা কালেকশ্যন কৰি থকা আপোনালোকে গমেই পায় সেইবিলাক ৰাইজৰ প্ৰতি সুধিলে আপোনালোকে অজস্ৰ এইবিলাক দুৰ্নীতিৰ উদাহৰণ নমুনাটো পাই যাব গতিকে BCDCত দুৰ্নীতি হয় সেইটো ধ্ৰুৱ সত্য ইয়াত অস্বীকাৰ কৰাৰ কোনো কাৰণ নাই এইটো ৰোধ কৰিবৰ কাৰণে আমিও দাবী জনাই আহিছোঁ ইয়াৰ কাৰণে ইলেকশ্যন যে পাতিব লাগে BTCত আৰু ইলেকশ্যন পাতিবলৈ হ'লে BCDCটো সাংবিধানিক এটা মৰ্যাদা দিব লাগে সংবিধান এমেণ্ডমেণ্ট কৰি পেলাই সাংবিধানিক এটা অনুষ্ঠান বনাব লাগে বুলি ইয়াৰ স্বাৰ্থতে এই দুৰ্নীতি ৰোধ কৰাৰ কাৰণে BPFৰ আমলত আমি বিল পাছ কৰি BTCৰ পৰা অসম চৰকাৰলৈ প্ৰেৰণ কৰিছিল কিন্তু অসম চৰকাৰৰ তাতে বিলটো পাছ নোহোৱাকৈ এতিয়ালৈকে পেণ্ডিং হৈ আছে এতিয়া মই ভাবোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে যিহেতু অনুভৱ কৰিছে এইবিলাক মানে প্ৰক্ৰিয়া নিশ্চয় আৰম্ভ কৰিব সাংবিধানিক মৰ্যাদা দিয়া নিৰ্বাচন পাতা আৰু ইয়াৰ দ্বাৰা দি দুৰ্নীতিটো ৰোধ কৰাৰ ব্যৱস্থাটো নিশ্চয় পৰ্যায়ক্ৰমে কৰা হ'ব